বিচেননালা শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ মন্দিৰ প্ৰাংগণত ৭৫তম শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ মহোৎসৱৰ ব্যাপক প্ৰস্তুতি। এইবেলি হীৰক জয়ন্তী বৰ্ষ উপলক্ষে অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা ২১ ফেব্ৰুৱাৰীলৈ ৭দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হ'ব ৭৫তম শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ মহোৎসৱ। ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। এইবেলি হীৰক জয়ন্তী বৰ্ষ উপলক্ষে স্থানীয় বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ আহ্বান মৰ্মে বিচেননালা গাঁৱৰ আত্মসহায়ক গোটৰ মহিলাসকলে অতিথিসকল আপ্যায়ন কৰাৰ উদ্দেশ্যে আৰু লাৰু পিঠা বনোৱা এক কাৰ্যসূচী ৰূপায়ণ কৰে। উক্ত কাৰ্যসূচীত প্ৰায় ৪০০ মহিলাই অংশগ্ৰহণ কৰে। আনহাতে এইবেলি বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ লগতে উদযাপন সমিতিয়ে আমন্ত্ৰণ কৰি আনিছে অসমীয়াৰ হাৰ্থক জুবিন গাৰ্গৰ লগতে বহুকেইজন জনপ্ৰিয় কণ্ঠশিল্পীক। গতিকে সমূহ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিছে উদযাপন সমিতিয়ে। আজ এইবাৰ আমাৰ আগন্তুক ১৫ তাৰিখৰ পৰা হ'ব আৰু ৭৫তম এইবাৰ আমাৰ হীৰক জয়ন্তী আৰু তাৰ কাৰণে আমি প্ৰতি মহিলা আমি ইয়াৰে বিচেননালাবাসী ৰাইজৰ প্ৰতিটো মহিলা আমি ওলাই আহিছোঁ আগ্ৰহেৰে আৰু থলুৱা সামগ্ৰীৰে আমি ইয়াত তাৰমানে ৰাজ্যৰ যিমান মানে নিমন্ত্ৰণীয় অতিথি আছে তেওঁলোকক আপ্যায়ন কৰাৰ কাৰণে লাডু পিঠা বনাইছোঁ। ৭৫তম হীৰক জয়ন্তী শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ মহোৎসৱৰ আয়োজন বিশালভাৱে কৰা হৈছে। গোটেই অসমৰ জনসমাগম আমি ইয়াত কামনা কৰিছোঁ আৰু সেই উপলক্ষে আজি আমাৰ ইয়াত ৰভাতলিত আমাৰ আয়তীসকলৰ দ্বাৰাই বিভিন্ন আত্মসহায়ক গোটৰ দ্বাৰাই আমাৰ ইয়াতে লাৰু পিঠা পনা অসমীয়া সংস্কৃতি ৰক্ষা কৰাৰ বাবে আমি এই অসমীয়া সংস্কৃতিৰে যাতে ধাৱমান কৰি আমাৰ এই যজ্ঞ মহোৎসৱৰ অতিথিসকলক আমি আপ্যায়ন কৰিব পাৰোঁ আৰু আগত ১৫ ফেব্ৰুৱাৰী তাৰিখৰ পৰা অৰ্থাৎ ২ ফাগুনৰ পৰা আমাৰ আহি থকা যজ্ঞ মহোৎসৱৰ বিভিন্ন কাৰ্যসূচী বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ অসমৰ আগশাৰীৰ নামসমূহ নাগাৰা নাম তাৰপৰা বীৰ নাম, তাৰপৰা আমাৰ ইয়াতে গায়ক আছে যিসকল নৃত্যশিল্পী তেওঁলোকেও আগদিনা আমাৰ এই নৃত্য প্ৰতিযোগিতা কৰিব পাৰিব। তাৰ পিছদিনা আমাৰ জুবিন গাৰ্গ আগশাৰীৰ নৃত্যশিল্পীসকলক ইয়াত নিমন্ত্ৰণ দিয়া হৈছে। গতিকে এইদৰে আমাৰ ৭টাকৈ দিন আমাৰ শ্ৰী শ্ৰী যজ্ঞ মহোৎসৱ উদযাপন সমিতিয়ে বৰ্ণাঢ্য কাৰ্যসূচী আয়োজন কৰিবলৈ ওলাইছে। প্ৰথম দিনাতে আমাৰ যি এই শোভাযাত্ৰা কাৰ্যসূচী হ'ব ৰাতিপুৱাই, তাতে আমাৰ কমেও ১০,০০০ মানুহৰ শোভাযাত্ৰা আৰম্ভণি কৰিবলৈ আমাৰ প্ৰস্তুতি চলোৱা হৈছে। সেয়ে আমি বিভিন্নজনৰ ধৰ্মধ্বজা উত্তোলন কৰা হ'ব আৰু বিভিন্ন ধৰণৰ ৰাইজক বিভিন্ন ধৰণে আপ্যায়িত কৰি যাতে আমাৰ এই বিশ্ব শান্তিৰ বাবে শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞৰ আয়োজনেৰে যাতে বিশ্ব শান্তি কামনা কৰিব পাৰি তাৰে আয়োজন আমাৰ এই যজ্ঞ মহোৎসৱ উদযাপন সমিতিয়ে কামনা কৰিছে। আৰু ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি আমি শ্ৰদ্ধাৰে ৭টা দিনতে আমি কামনা কৰিছোঁ যাতে গোটেই অসমৰ মানুহে আহি আমাৰ এই ঠাইত আহে আৰু তেখেতসকলক যাতে আমি সুচাৰুৰূপে আপ্যায়ন কৰি তেখেতসকলক আমি পঠাব পাৰোঁ তাৰে আমি কামনা কৰিছোঁ। জয়তু শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ মহোৎসৱ, জয়তু শ্ৰী শ্ৰী মহাবিষ্ণু দেৱক আমি স্মৰণ কৰি এই ৭ দিনীয়া কাৰ্যসূচীৰ সামৰণি কৰিব বিচাৰিছোঁ। ভক্তৰ ভিৰটো আমি ভাবিছোঁ আমাৰ প্ৰতিদিনে ২০-২৫ হাজাৰ মানুহৰ কমত নহয়, ২৫ হাজাৰৰ ওপৰত দৈনিক থাকে। এইবেলি আমাৰ যিহেতু আমাৰ হীৰক জয়ন্তী মহাৰাজাৰ জয়ন্তী ইয়াত আমি নিশ্চয় ভাবিছোঁ দৈনিক আমাৰ ৬০-৭০ হাজাৰ মানে মানুহৰ ভক্তৰ ভিৰ হ'ব বুলি আমি আশা কৰিছোঁ। ভোগৰ ব্যৱস্থা আমাৰ ৰাতিপুৱাৰে পৰা আমাৰ পৰমাণু ভোগ,
খিচাৰি ভোগ ইত্যাদি চলি থকা সন্ধিয়া সময়ত আমাৰ ভাতৰ ব্যৱস্থা আছে ঠিক তেনেদৰে আগে পিছেও আছে অইন বেলিও আছে এইবেলিও আমাৰ পূৰ্ণোদ্যমে আমাৰ ভোগৰ ব্যৱস্থাটো কৰা হৈছে মাহত্ব কিবা আছে নি যজ্ঞখনৰ মাহাত্ম্য আমাৰ যথেষ্ট আছে এই স্থানৰ এই বিশ্বনাথ গাঁৱৰ যজ্ঞৰ মাহাত্ম্য অসমৰ ৰাইজে বুজি পাইছে ইতিমধ্যে আগতে এতিয়াও আমাৰ ৰাইজে বুজি পাইছে ইয়াত যিসকল ভক্তই ইয়াত একান্ত মানে ভক্তিভাৱে কিবা এটা প্ৰাৰ্থনা কৰি গৈছে তেওঁলোক কোনোদিনে বিফল হোৱা নাই প্ৰতিজন সফল ব্যক্তিয়ে আহি ইয়াতে আমাৰ ইয়াৰ মন্দিৰত বিভিন্ন বস্তু দান দি গৈছে ইয়াত প্ৰণাম লৈ গৈছে আঁঠু লৈ গৈছে কাৰোবাৰ ল'ৰা ছোৱালীয়ে সত সন্ততি নাই কাৰোবাৰ অন্য কিবা তেখেতসকলে ইয়াত স্বীকাৰ কৰি যে আমাৰ এই মহাবিষ্ণুক স্বীকাৰ কৰি লৈছে যে তেওঁ সঁচাকৈ আছে তেওঁ আমাক ইয়াৰ পৰা কি কৰি উপকৃত কৰিছে আৰু তাৰ ফলস্বৰূপে বহুজনে বহু ল'ৰা ছোৱালী আমাৰ ইয়াত ৰাইজক দেখুৱাইছে আৰু অন্যান্য তেওঁলোকৰ সফল কামবিলাক আমাৰ ইয়াত দাঙি ধৰি ধৰি তেখেতসকলে বিভিন্ন দান বৰঙণি আমাৰ ইয়াত যোগাইছে আমি ভক্তপ্ৰাণ ৰাইজক এই বিচাৰোঁ বিশ্ব শান্তিৰ বাবে আটাইবিলাক সমস্যা সমাধানৰ বাবে একত্ৰিত হৈ ইয়াত যাতে আমি তেওঁ মহাবিষ্ণুক স্তুতি মিনতি কৰিব পাৰোঁ সন্তুষ্ট কৰিব পাৰোঁ তাৰে আমি কামনা কৰিছোঁ সমূহ ভক্ত প্ৰাণ ৰাইজৰ সহায় সহযোগিতা আমি বিচেনালা ৰাখি ৰাইজে কামনা কৰিছোঁ বহুত ভাল লাগিছে আজি আমি এনেকুৱা এখন মঞ্চ পোৱাৰ কাৰণে আমাৰ মহাবিষ্ণু যজ্ঞ মন্দিৰৰ কাৰণে ইয়াত লাড়ু পিঠা বনোৱাৰ কাৰণে 4টা মহিলা গোট লাগিছোঁ আৰু লাড়ু পিঠা বনাম বুলি আমি প্ৰয়াস কৰিছোঁ আৰু যজ্ঞত যিখিনি আমাৰ আলহী অতিথি আহিব সকলোকে আমি লাড়ু পিঠা খোৱাৰ মানস কৰিছোঁ এই প্ৰথম আমি লাড়ু পিঠাৰ কাৰণে হেৰি কৰিছোঁ আৰু বনাইছোঁ হয় হয় 400 মহিলা আছে হয় বিশ্বনাথ গাঁৱৰে মহিলা হয় ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট ডেমক্ৰেটিক আছাম।